যদি ADR 3.0 টাৰ্গেট কৰিছে আপোনাৰ ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হ'ব খালি কাট অফ ডিছকাছ নহয় লগতে কেনেকৈ টাৰ্গেট কৰিব কাট অফটো এইটো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইটো যেনেকৈ কি ADR 1ৰ কাট অফ আছিলে যেনেকৈ এইটো HS-ৰ 123 গৈছিলে ঠিক আছে ওমেনৰটো কম যায় এইটো ওমেনৰ ঠিক আছে এইটো ছায়েন্সৰ ঠিক আছে এইটোতো কি উইদাউট কম্পিউটাৰ আৰু মেইন যোনটো টাৰ্গেট কৰে এই দুটা এইটো 123 এইটো HS-ত কিন্তু 150 ভিতৰত হয় এইটোতে 123 হৈছে HS-ৰ কাট অফটো কি HSLC কাট অফটো কি বেছি যায় ঠিক আছে আৰু এইটো ডিগ্ৰী কি হয় 175 কিমান হৈছে কিন্তু সেইটো টাইম কি আছিলে নেগেটিভ নাছিলে পেপাৰ কি আছিলে অলপ ইজি ছাইডত আছিলে 123 গৈছে তাৰপিছত কি হৈ গ'ল ক'ত গ'ল এইবাৰ ADR 1ত কি আছিলে ADR 2.0 কি আছিলে পেপাৰ কি আছিলে মডাৰেট আছিলে ঠিক আছে লগত কি ইণ্ট্ৰডিউচ হ'ল নেগেটিভ ইণ্ট্ৰডিউচ হ'ল তাৰপিছত কি হ'ল তাৰপিছত কাট অফটো কিমান হ'ল এইটো ক'ত গ'ল 119 ঠিক আছে U1ৰ ঠিক আছে তাৰপিছত কি হ'ল এইটো ক'ত গ'ল এইটোতো হেৰি হয় উইদাউট কম্পিউটাৰ আৰু মেইন এইটো উইদাউট কম্পিউটাৰ এইটো উইথ কম্পিউটাৰ কি হ'ল 117 কিমান মাৰ্কছ কমিলে 126 আছিলে আৰু 170 কিমান 9 মাৰ্কছ কমি গ'ল এইবাৰ কিয় পেপাৰ মডাৰেট আছিলে নেগেটিভ ইণ্ট্ৰডিউচ হ'ল সেইকাৰণে কি পেপাৰ কি মাৰ্কছ কমি গ'ল ঠিক আছে মেল ফিমেল এইটো ফিমেলৰ কম যায় আৰু জানে নেগেটিভ পিছত কম মই নেগেটিভৰ কথা এইবাৰ কি হ'ব ADR 3 হ'ব এইবাৰ পেপাৰ আৰু টাফ হ'ব এই পেপাৰ টাফ ইজি হোৱাৰ কথাই নাই ঠিক আছে পেপাৰ টাফ হ'ব মেইনছো হ'ব চ' পেপাৰ কি আৰু হাৰ্ড হ'ব নাভাবিব ইজি হ'ব আৰু কাট অফো ল' হ'ব আৰু কেনেকৈ দেখাইছোঁ কি এইটো পিছত দেখাম যেনেকৈ কেনেকৈ টাৰ্গেট কেনেকৈ কৰিব কিমান মাৰ্কছ উঠাব এইটোৱে মই আজি ভিডিঅ'ত ক'ম এইটো যেনেকৈ ডিগ্ৰীটো হয় ঠিক আছে ডিগ্ৰী আপুনি মাৰ্কছ কেনেকৈ কি কৰিব যেনেকৈ এই দুটা অলপ কিন্তু এইটো এনেকৈ SLRC বেচিছত হয় ক'ত কিমান মাৰ্কছ আহে কিন্তু 1-2 মাৰ্ক 3 মাৰ্ক হেপিনেও হয় ঠিক আছে অলপ বেছি হৈ যায় কম হৈ যায় যেনেকৈ এই দুটা পৰ্চনে কিমান কভাৰ কৰে 30 কি 65 কভাৰ কৰে বুজি পালে কিমান কভাৰ কৰে তো GK কিমান ইম্পৰ্টেণ্ট হয় ঠিক আছে GK 65 আমাৰ যদি আমি 60% ধৰোঁ ঠিক আছে কি হ'ব 65 যায় 33 থাকিলে 39 39 মানে কি মই যদি ধৰোঁ ৰাউণ্ড ফিগাৰত এই 65ৰ পৰা কি কৰিব 40 আনিবই লাগিব আপোনাৰ যেনে তেনে এই ৰিজনিংটো ইজি ছাবজেক্ট হয় ঠিক আছে ৰিজনিঙত যদি 18ৰ পৰা কম আহিছে আপোনাৰ প্ৰেক্টিছ বহুত কম হৈছে আপুনি ভালকৈ কৰক ঠিক আছে 18ৰ পৰা কম আহিলে আপোনাৰ প্ৰব্লেম হৈ যাব 18-17 এনেকৈ আহি ল'ব লাগিব বহুতো 21 58 হ'ল এই মেথছৰ পৰা কিমান কৰিব 25 আনিবই লাগিব তো কি হৈ যাব 3 আৰু 83 হৈ 25 আনিব পাৰিব লাগিব দেই এইটো ইজি হয় 25 প্ৰেক্টিছ লাগিব আৰু ইমানকণ নোৱাৰিলে এক্সাম আপুনি বহুত আপোনাৰ লেক অফ প্ৰেক্টিছ হৈ আছে আপুনি বহুত পিছপিনি পৰি আছে এইটোৰ পৰা 6 ধৰ 89 কিয় কি বকেপ চকেপ থাকে অলপ মিছ হ'ব পাৰে এইটো কিন্তু মনত ৰাখিব বাকীবোৰত কি আছিলে 0.25কে নেগেটিভ এইবোৰত কিন্তু ইয়াতে কি আছিলে ইয়াতে মাৰ্কছ 25টা কুৱেশ্যন 50 মাৰ্কছ মানে 2 মাৰ্ককে হয় তো ইয়াতে কি 0.5 নেগেটিভ এই 50টোৰ পৰা কি কৰিব এটলিষ্ট কিমান 40 আনিব কি আহিব 129 ঠিক আছে মই কোৱা নাই যে ইমান টাৰ্গেট যাব তথাপিও 40 দিয়ক মই এইটো যদি 40 নহয় 40 নকৰোঁ 89 আৰু 35 ধৰি লওক কি হ'ব ইমানকৰ মাৰ্কছ কি আনিবই লাগিব ঠিক আছে কিহত এইটো ডিগ্ৰী উইথ কম্পিউটাৰ ঠিক আছে মই এইবাৰ পেপাৰ হাৰ্ড হ'ব ঠিক আছে ষ্টুডেণ্ট বেছি হ'ব তো পেপাৰ হাৰ্ড আৰু ষ্টুডেণ্ট বেছি কি দুটাই বেলেঞ্চ কৰি দিয়ে তো ইমানো কম নাযাব তো কাট অফটো কি হ'ব 124ৰ পৰা যদি দেখিব যাওঁ 124 নহয় ছাপ'জ 122ৰ পৰা 120 এইটোৰ আণ্ডাৰ থাকক এইটোৰ পৰা বেছিও নহয় কমো নহয় আপুনি স্ক্ৰীনশ্বট মাৰি লওক এইটোৰ ভিতৰতে হ'ল ঠিক আছে কিয় ষ্টুডেণ্টটো এবাৰ বেছি হ'ব আগৰ পৰা ষ্টুডেণ্ট বহুত মিছ হয় অলপ মাৰ্ক কাৰণে বনাই এবাৰ বেছি ভালকৈ পঢ়ি আছে আৰু বহুত পপুলাৰ হৈ গ'লে এক্সামটো চাই আছে কি অলৰেডি কি টকা নিদি পেলাই ভাল এক্সাম মানে ভাল এক্সাম দি আছে পাই আছে তো কি সেইবোৰ চবেই ভালকৈ পঢ়ি আছে তো পেপাৰ হাৰ্ড হ'লেও ইমানকণ এক্সপেক্ট ৰাখিবই লাগিব ঠিক আছে কিন্তু টাৰ্গেট 140 প্লাছ কৰি ৰাখিব তেতিয়াহে ইমান ইয়ালৈকে পাব ঠিক আছে নহ'ব যে ইমান পালে হ'ল ইমান টাৰ্গেট কৰিলে 100 মানত আহি পৰিব ঠিক আছে নেক্সট HSৰ কথা ক'ম HSLC ঠিক আছে ক্লাছ 12টো এইটোত জানে 150 মাৰ্কৰ হয় ঠিক আছে কিন্তু 150 পৰা এইটো চাওক এইটো ইয়াতে 60 মাৰ্ক ঠিক আছে 60 পৰা কি 45 ধৰিছোঁ কিয় GK হাৰ্ড হয় এনেকৈ 45 ধৰিলোঁ বা 50 ধৰিলোঁ এইটোৰ পৰা কি 18 বা 19 লাগিব কিমান হ'ব 63
এই 35ৰ পৰা ইয়াতে 32 মান লাগিবই কিয় লাগিব মই কৈ আছোঁ 1 নহ'লে 30 লাগিব 95 হ'ল 95 আৰু ইংলিছৰ পৰা কি 30 ধৰি লওক 5 আৰু 125 তো ইমানকণ লাগিবই কিয় লাগিব এইচএছৰ কাট অফ বহুত হাই যায় আগৰবাৰো হাই গৈছে এইবাৰো যাব ইমানকণ আৰু বেছিয়ে লাগিব মই এইটো ধৰিছোঁ আৰু বেছি হাই যাব ঠিক আছে ক'ত গ'ল এই কি 119 গৈছিলে আৰু ছায়েন্সৰ টেষ্টত আৰু বেছি গৈছিলে তো এইটো ধৰিয়ে ৰাখিব লাগিব ইমানৰ পৰা ঠিক আছে এইচএছৰ কি এইচএছৰ কাট অফ বহুত হাই যায় তো এনেকৈ 125ৰ পৰা 130 ভিতৰত ধৰিয়ে ৰাখিব লাগিব ঠিক আছে তেতিয়াহে আপুনি পাছ কৰিব আৰু এইটো ডিগ্ৰী হ'ব ডিগ্ৰী ইমানকণ পাবই লাগিব আপোনাৰ আৰু এইটো হ'ব এইচএছ ঠিক আছে ইমানকণ পাবই লাগিব আৰু এটা বস্তু এইকেইটা কি কোনটো বেছি প্ৰায়ৰিটি দিব কোনটো চেপ্টাৰ বেছি আহে কোনটো ইম্পৰ্টেণ্ট হয় আৰু কোনটো ল' প্ৰায়ৰিটি যেনে পাৰ্চেণ্টেজ ৰেচিঅ' প্ৰপশ্যন প্ৰফিট লছ SICI টাইম এণ্ড ৱৰ্ক টাইম ডিষ্টেঞ্চ চিষ্টেম চিম্প্লিফিকেশ্যন কোডিং ডিকোডিং মানে এইটো ৰিজনিঙৰ যে এইবিলাক ৰিজনিং বহুত ইম্পৰ্টেণ্ট এইবিলাক কি হাই প্ৰায়ৰিটি এইবিলাক ল' প্ৰায়ৰিটি পিছত কৰিব মই কোৱা নাই যে কুৱেশ্যন আহে কৰিব নালাগে ইম্পৰ্টেণ্ট হয় মেনচুৰেশ্যনৰ পৰা আহে জিঅ'গ্ৰাফিৰ পৰা আহে এলজেব্ৰাৰ পৰা আহে কমপ্লেক্স নালাগে এইবিলাক কৰি জিঅ'মেট্ৰিৰ পৰা আহে কিন্তু এইবিলাক কি পিছত কৰিব মেইন এইটো কৰক ঠিক আছে পাৰ্চেণ্টেজ অফ ৰেচিঅ'ত আৰু কি ৰেচিঅ'ত সোমাই থাকে এইজ আহে না পাৰ্টনাৰশ্বিপ এইবোৰ আহে এইবোৰ কৰি ল'ব ডিছকাউণ্ট যি আহে এইবিলাক আণ্ডাৰ যি পৰে এইবিলাক কি বহুত মেইন প্ৰায়ৰিটি হয় এইবিলাক চোৱা নাই যদি কমপ্লিট ঠিক আছে থেংক ইউ ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব